আপোনালোক সবকে স্বাগত জনাইছো ষ্টাডি মনিটৰ আজি এই ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত আসাম পলিটেকনিক পৰীক্ষা 2018 বৰ্ষৰ পেপাৰখন সলভ কৰিম। আজি আমি ফিজিক্স সেকশনটো কমপ্লিট কৰিম সায়েন্সৰ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মেথছৰ গোটেইবোৰ কুৱেশ্যন সলভ কৰিছো 2018 বৰ্ষৰ। আজি আমি ফিজিক্স পাৰ্টটো কৰিম আৰু নেক্সট ভিডিঅ'ত আমি কেমিষ্ট্ৰি মানে ৰাসায়নিক বিজ্ঞানৰ পাৰ্টখিনি কমপ্লিট কৰিম। ঠিক আছে, তো আৰম্ভ কৰোঁ ভিডিঅ'টো। আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে the absolute refractive index of a glass and water are 1.5 and 1.3 respectively. What is the refractive index of glass with respect to water? আমাক ইয়াতে গ্লাছ আৰু পানী বৰং প্ৰতিসংখ্যক দিয়া আছে আৰু আমাক সুধিছে যে কি প্ৰতিসংখ্যক কিমান হ'ব যেতিয়া পানীৰ সপক্ষে আমি কাচল কৰিম। ঠিক আছে, তো আমি ফৰ্মুলা এইটো জানো যে লাইটৰ বেগ স্পীড অফ লাইট ডিভাইড বাই velocity of particle মানে velocity of light in glass or glass velocity of medium, velocity of light in any medium is equal to refracting index মানে mu। ঠিক আছে, লাইটৰ গতি আৰু v1 হল এটা লাইটৰ গতি লাইটৰ এটা মিডিয়ামত যিকোনো মিডিয়ামত। ঠিক আছে, এতিয়া আমি কেছ লম গ্লাছৰ কেছটো যেতিয়া লম। ঠিক আছে, এতিয়া আমাৰ স্পীড হল লাইটৰ স্পীড হল c ধৰি লোৱা হল আৰু যোনটো স্পীড হ'ব ৰিফ্ৰেক্টিং ইনডেক্স যোনটো স্পীড হ'ব সেইটো v1 বুলি আমি ধৰি লোৱা হল। ঠিক আছে, আৰু আনটো মিউ দিয়া আছে আমাক 1.5 গ্লাছৰ। এতিয়া যেতিয়া আমি ৱাটাৰৰ কেছ ধৰিম, ৱাটাৰৰ সেম স্পীড অফ লাইট ডিভাইড বাই v2 আৰু আমি মিউ মানে প্ৰতিসংখ্যকৰ মান এটা বহাই দিম 1.3। এতিয়া আমি কি কৰিম, এইটো ইকুৱেশ্যন 1 ধৰিলে হ'ল আৰু এইটো ইকুৱেশ্যন 2। এতিয়া আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যেতিয়া ডিভাইড কৰিম তেতিয়া আমি v1 বাই v2 ৰ মান পাম, যোনটো হ'ব যেতিয়া ডিভাইড কৰিম তেতিয়া আমি কি পাম 1.3 ডিভাইড বাই 1.5। ঠিক আছে, আৰু যেতিয়া আমি সলভ কৰিম এইটোৰ ভ্যালু পাম 0.88। ঠিক আছে, আৰু এনসাৰ হ'ব আপোনাৰ ডি, নন অফ দ্য থ্ৰী। ইয়াৰ এনসাৰ এটাও মেচ কৰা নাই। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 42 টো চাম। কুৱেশ্যন 42 কোৱা হৈছে the power of a lens is plus 2d, its focal length will be। এখন গ্লাছৰ ক্ষমতা দিয়া আছে প্লাছ 2d, পাৱাৰ দিয়া আছে প্লাছ 2 ডায়োপ্টাৰ। সুধিছে ফোকাল লেন্থ কি হ'ব। ঠিক আছে, তো আমি এটা সম্পৰ্ক জানো যে পাৱাৰ আৰু ফোকাল লেন্থৰ কি হয়, এইটো সম্পৰ্ক জানো। পাৱাৰ হয় ফোকাল লেন্থৰ 1/, ৰেচিপ্ৰকেল 1/r। তো আমাৰ পাৱাৰ দিয়া আছে 2 আৰু সুধিছে ফোকাল লেন্থ সুধিছে, তো ফোকাল লেন্থ কি হ'ব, তো ফোকাল লেন্থ হ'ব 1/2 মানে 0.5। ঠিক আছে, আৰু আমি 0.5 আচ্ছা ইয়াতে দেখিব ডায়োপ্টাৰ ইজ SI ইউনিট। ওকে, ডায়োপ্টাৰ SI ইউনিট, ফোকাল লেন্থ SI ইউনিট মানে কি মিটাৰ আহিব, 0.5 মিটাৰত আমি 50 সেন্টিমিটাৰ বুলি ক'ব পাৰো। এনসাৰ হ'ব এনসাৰ বি। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 43 চাম। 43 কোৱা হৈছে the phenomenon of mirage is seen due to মৰিচিকা দেখাৰ কাৰণ কি, তো এইটো হ'ল টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 44 চাম। কুৱেশ্যন নম্বৰ 44 কোৱা হৈছে যে a current of 0.5 ampere is drawn by a filament of electric bulb for 10 minutes. What is the amount of electric charge flow through the circuit?
ঠিক আছে মানে কোৱা হৈছে কি আমাক কি হৈছে কিমান চাৰ্জ ফ্লো হ'ব কিউ সুধিছে যেতিয়া 0.5 এম্পিয়াৰ কাৰেণ্ট বিদ্যুৎ এটা বাল্বৰ ফিলামেন্টেদি গৈ যায় আৰু কিমান সময়ৰ কাৰণে 10 মিনিটৰ কাৰণে ঠিক আছে আমি জানো যে I is equal to Q by T ঠিক আছে আমাক সুধিছে কি Q ৰ মান সুধিছে আমি জানো যে কি কাৰেণ্ট হয় Q by T এতিয়া আমাক যদি আমাক Q লাগে কি হ'ব আমাৰ কাৰেণ্ট ইনটু টাইম ঠিক আছে এতিয়া আমাক কাৰেণ্টৰ মান আছে 0.5 এম্পিয়াৰ আৰু টাইম দিয়া আছে আমাক 10 মিনিটছ কোন মিনিটছ এছ ইউনিট নহয় ঠিক আছে এছ ইউনিট হল সেকেন্ড তো আমি কি কৰিম আৰু 60 দি পূৰণ কৰি দিম ঠিক আছে তো এনসাৰ হৈ যাব 600 আৰু ইনটু 0.5 মানে আধা মানে 300 কুলম এনসাৰ হ'ব 300 কুলম আচ্ছা নেক্সট পিৰিয়ড আছে এনসাৰ হ'ব সি ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 45 চাম 45 কোৱা হৈছে কি যেতিয়া আমাক a wires of a current a wires carries a current 1 ampere how many electron pass through the any point of the wire each second is 6.350 ঠিক আছে এটা বহুত ইজি কোৱেশ্চন ঠিক আছে এতিয়া আমি সুধিছে কোৱেশ্চন 46 যে the keeping the potential difference constant the resistance of a circuit is double the current will be যদি আমি ৰেজিষ্টেন্সৰ মান আমি যদি দুগুণ কৰি দিওঁ তেতিয়া হৈ যায় কারেন্ট কি হ'ব ঠিক আছে তো আমি জানো কারেন্ট আৰু ৰেজিষ্টেন্সৰ কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল মানে কারেন্ট যিমান বাঢ়িব ৰেজিষ্টেন্স সিমানেই কমিব তো কৈছে ৰেজিষ্টেন্স কি হয় দুগুণ কৰা আছে তো কারেন্ট কি হ'ব দুগুণ কমি যাব ঠিক আছে তো কি হ'ব কারেন্ট যদি আই আছে পাছত কি হ'ব আই বাই 2 হ'ব মানে হাফ হ'ব আধা এনসাৰ হ'ব এ এতিয়া আমি কোৱেশ্চন নম্বৰ 47 চাম কোৱেশ্চন নম্বৰ 47 কোৱা হৈছে কি a 120 volt electric heater draw a current of 0.5 ampere 25 ampere what is the resistance তো আমি জানো যে কি V is equal to IR এতিয়া আমাক সুধিছে ৰেজিষ্টেন্সৰ মান তো R is equal to V by I ঠিক আছে তো V হল দিয়া আছে তোমাৰ 20 ভোল্ট আৰু কারেন্ট দিয়া আছে 25 তো এনসার হ'ব 4.8 ওম তো এনসার হ'ব বি ঠিক আছে মাটু প্লাস নকমাই দিছোন নজা মাৰি দিম এতিয়া আমি কোৱেশ্চন নম্বৰ 48 টো চাম 48 টো কোৱা হৈছে a wire of a certain length and the radius has a resistance of 4 ohm keeping its length intact if the radius of the wire is reduced to half what will be the new resistance কোৱা হৈছে কি ৰেজিষ্টেন্স এটাৰ কি কৰা এটাৰ ওয়াৰৰ ৰেজিষ্টেন্স কি কৰা হৈছে ৰেজিষ্টেন্সটো rho L ঠিক আছে আৰু ৰেজিষ্টেন্সত দিয়া আছে মান আছে 4 ঠিক আছে এতিয়া আমাক কোৱা হৈছে যে কি যদি আমি ওয়াৰৰ ৰেজিষ্টেন্স আচ্ছা ওয়াৰৰ যোনটো ৰেডিয়াস আছে আচ্ছা এইটোক আমি ইজি লিখিব পাৰো rho is equal to L by pi r square ঠিক আছে তো যেতিয়া আমি কি কৈছে ৰেডিয়াস যদি হাফ কৰি দিওঁ তেতিয়া ৰেজিষ্টেন্স কিমান হ'ব তো rho যেটো যদি আমি স্মল r ধৰি like capital R 4 ohm rho L by pi R by 2 square ঠিক আছে তো এইটো হ'ব rho L
পাই r স্কোয়ার ডিভাইড বাই 4 উপৰগলি 4 r ঠিক আছে এতিয়া যদি আমি খিনি বস্তু কনস্ট্যান্ট ধৰি লওঁ তেতিয়া আমাৰ ৰেজিস্ট্যান্স কি হ'ব 4 ওহম তো এনসার হ'ব আমাৰ 4 ওহম ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 49 কোৱা হৈছে তিনটা রেজিস্ট্যান্স আছে যোনটো রেজিস্টার আছে যাকে রেজিস্ট্যান্স দিয়া আছে আমাক মানে তিনটা রোধক আছে আৰু 13 প্যারেলাল কানেকশন কৰা আছে 20 ভোল্টৰ তো সুধিছে কারেন্ট কিমান হ'ব মানে এনেকুৱা তিনটা রোধক আছে য'ত প্যারেলালি কানেকশন হৈ আছে আমাৰ আৰু কানেকশন হৈ আছে 20 ভোল্টৰ এটা বেটাৰীৰ লগত আৰু এই মান দিয়া আছে আমাক 5 10 আৰু 15 এতিয়া আমি জানো যে এই টু প্ৰথম ৰডক এই ৰেজিস্ট্যান্সটো আৰু এই ৰেজিস্ট্যান্সটো প্যাৰেলাল আছে আৰু ইয়াৰ যোনটো ইকুইভ্যালেন্ট মানে এই যে সমান ৰেজিস্ট্যান্স আহিব এই দুটাৰ হেতু এই লগত ইটো 15 ওহমৰ ৰেজিস্ট্যান্সটোৰ লগত প্যাৰেলাল আছে তো এতিয়া আমি কি কৰিম ইয়াত প্ৰথম এই দুটা ৰেজিস্ট্যান্স উলাই লম তো 5 into 10 divide by 5 plus 10 15 to how about 15 50 that is 15 5 by 10 by 3 এই দুটা ৰেজিস্ট্যান্সৰ ইকুইভ্যালেন্ট এতিয়া এই 10 by 3 15 ওহম 15 ওহমৰ লগত কিয় প্যাৰেলাল হৈ আছে তো 10 into 10 by 15 10 by 3 divide 10 plus 10 by 3 to 15 to 550 50 divide 3 जने में LCM लखा बोलो 3 5 20 18.33 और आंसर हो तुम्हार 2.72 अच्छा तो मैं 3 बोली थोड़ी लो 3 ओम बोली थोड़ी लो देखो नहीं 3 ओम बोली थोड़ी लो है so R3 है हमारा खुद से कारण तो V is equal to I R हमारा खुद से I तो I is equal to V by R V दिया से तुम्हारा 20 और जब मैं R मान 2 से तुम 3 धोई लेशो 3 है तेने होले 6.666 एम्पियर हो ठीक है और आंसर हो C एक्चुअली मैं एक्जेक्ट वैल्यू लोৱা নাই কাৰণ আমাৰ অলপ কম আহিছে কিন্তু ইমানে হ'ব হা এতিয়া আমি क्वेश्चन नंबर 52 চাম क्वेश्चन नंबर 50 কোৱা হৈছে কি an electric motor takes 5 ampere from a 220 volt line what is the energy consumed by the motor in 3 hours এটা ইলেক্ট্ৰিক মটৰ আছে যোনটো 5 এম্পিয়াৰ কারেন্ট লয় 220 ভোল্টৰ পৰা এতিয়া হৈছে কিমান মটৰটো 3 ঘণ্টাত কিমান এনার্জি কনজিউম কৰিব ঠিক আছে তো আমি জানো যে কি এনার্জি হয় পাওয়ার ইনটু টাইম আৰু পাওয়ার হয় V ইনটু I ঠিক আছে আৰু ইনটু টাইম আছে টাইম টু টাইম এতিয়া আমি কি কৰিম ভিৰ মান দিয়া আছে 220 আইৰ মান দিয়া আছে আমাক 5 আৰু টাইম দিয়া আছে 3 ঘণ্টা 3 আৱাৰ কিন্তু আমি এটি খুঁজি যে কারেন্ট আৰু ভোল্ট আমাক এছাইনত দিয়া আছে তো এটা আমি কারেন্ট এছাইনত লৈ যাম মানে 3 into 60 মিনিট হ'ল এতিয়া আৰু সেকেন্ডত আৰু 60
ঠিক আছে আৰু এইটো যেতিয়া আমি সলভ কৰিম মই সলভ কৰি লোৱা হৈছে আগতে তো এইটো পাম এইখিনি পাম আমি আচ্ছা আমি এইখিনি পাম 11,1100 আৰু এইখিনি পাম আমি 10,800 আৰু এইটো জাষ্ট সলভ কৰিম এইটো আহিব 10,000 বহুত আহিব বহুত ডাঙৰ কিন্তু এনসাৰ আমাক দিয়া আছে 3 তো আহিব 903 ঠিক আছে এতিয়া আমাক নেক্সট কোৱেশ্চনটো সুধিছে কোৱেশ্চন নম্বৰ 51 যেতিয়া আমি কারেন্ট শর্ট সার্কিট করো ঠিক আছে তেতিয়া কারেন্ট কি হয় তেতিয়া কারেন্ট বহুত যথেষ্ট পৰিমাণে বাঢ়ি যায় ঠিক আছে বহুত যথেষ্ট পৰিমাণে Question number 52 কোৱা হৈছে কি which of the following physical quantities of a proton can sense when it enters magnetic field proton কণিকা এটা মানে যোনটো যেতিয়া চুম্বকৰ ক্ষেত্ৰত প্ৰৱেশ কৰিলে মানে ইয়াৰ তলত দিয়া কোনবোৰ কোনবোৰ ভিতৰত মানে পৰিৱৰ্তন ঘটিব যি এটি আছে ভাৰ বেগ ভৰবেগ বা মানে বেগ আৰু ভৰবেগ দুটা তো এনসাৰ হয় বেগ আৰু ভৰবেগ দুটা মানে ভেলোচিটি মোমেন্টাম এনসার ডি ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 53 কোৱা হৈছে আমাৰ Question 53 কোৱা হৈছে if a body weighs 98 Newton when the mass of the body is বস্তু এটাৰ ওজন 98 নিউটন হলে তাৰ ভাৰ পৰিমাণ কিমান তো আমি জানো যে নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা যে force is equal to mass into acceleration যেতিয়া এজন মানুহ উঠা হয় তেতিয়া আমাক যি গুৰুত্বখানে কৰিব তো mg হয় ঠিক আছে এতিয়া f ৰ মান দিয়া আছে আমাক 98 নিউটন m লাগিব আৰু g ৰ মান দিছে 9.8 তো mass is equal to 98 divided by 9.8 into 10 98 answer হ'ব 10 kg mass তো answer হ'ব p near a point of a normal human eye is 25 cm সাধাৰণে মানুহৰ চকুৰ নিকটতম বিন্দু হল ঠিক আছে এইটো হল 25 cm question number 55 to some 52 কোৱা হৈছে a car travels 30 km at a uniform speed 30 km per hour the next 30 km at a uniform speed of 60 km the average speed of the car is এখন গাড়ীয়ে যাত্ৰা পথৰ প্ৰথম 30 কিলোমিটাৰ অতিক্ৰম কৰে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে আৰু পৰৱৰ্তী 30 কিলোমিটাৰ অতিক্ৰম কৰে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে গাড়ীখনৰ গড় দ্ৰুতি হল এভাৰেজ স্পীড দিছে আমাক তো স্পীড হয় আমাৰ ডিসটেন্স বাই টাইম ঠিক আছে আমাৰ টাইম লাগিব আচ্ছা প্ৰথম 30 কিলোমিটাৰ ওলাই লওঁ তো টাইম t1 ধৰি লওঁ আমি ঠিক আছে আৰু ডিসটেন্স বাই ডিসটেন্স 30 কিলোমিটাৰ স্পীড হল 30 এনসার হল 1 সেকেন্ড ঠিক আছে এতিয়া আমি টাইম t2 ওলাই লওঁ ঠিক আছে টাইম t2 ইমান দিয়া আছে ডিসটেন্স 30 আৰু স্পীড দিয়া আছে 60 0.5 সেকেন্ড এতিয়া এভাৰেজ স্পীড কি হ'ব মানে কি আমাৰ গড় দ্ৰুতি হয় এভাৰেজ স্পীড হয় total distance by
total time, total distance মুঠ দূৰত্ব আৰু হৰণ বাই মুঠ টাইম। তো টোটাল ডিষ্টেন্স কিমান 30 প্লাস 30 60 ঠিক আছে ডিভাইড বাই টোটাল সময় 1 প্লাস 0.5 আৰু এনসাৰ হ'ব 40 ঠিক আছে আৰু এনসাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ তো এনসাৰ হ'ব সি ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 56 টো সুধিছে আমাক what was the force would be needed to produce an acceleration of 4 meter per second when mass is ইমান 6 গ্ৰামৰ ভাৰৰ বস্তু এটা ওপৰত যদি আমি acceleration দিও ত্বৰণ দিও 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰত তেতিয়া কিমান বল আমি মানে কিমান বল প্ৰয়োজন হ'ব আমাৰ তো আমি বল ফোর্স ইজ ইকুয়াল টু মাস ইনটু এক্সেলারেশন ঠিক আছে তো মাস দিয়া আছে আমাৰ 6 গ্রাম আৰু ঠিক আছে আৰু এক্সেলারেশন দিয়া আছে ma 4 ঠিক আছে आंसर হ'ব 24 ওকে আচ্ছা এক সেকেন্ড হা মাস গ্রামত দিয়া আছে না কেজি লৈ যাব লাগিছিল 10 to the power minus 3 হ'ব তো आंसर হ'ব 20 b কি কেজি নিব লাগিব না আমি গ্রামত আছে ডিভাইড বাই 3 হ'ব ঠিক আছে ডিভাইড বাই 1000 আহিব ওকে answer 57 to some question number a body whose momentum is constant and must have constant and the must have constant variation এটা বস্তু যদি বৰবেগৰ মান আমি কনস্ট্যান্ট কৰো তেতিয়া হলে তলতে কোনটো হ'ব মানে কনস্ট্যান্ট হ'ব যদি মোমেন্টাম কনস্ট্যান্ট কৰা যায় তেতিয়া আমি মাস p is equal to mass into acceleration mass into velocity pv তো এতিয়া মাস তো কনস্ট্যান্ট থাকিবই যদি বডি কনস্ট্যান্ট মাস তো কনস্ট্যান্ট মাস তো ডিপেন্ড নকৰে তো যেতিয়া এইটো কনস্ট্যান্ট কৰে তো ভেলোসিটি কনস্ট্যান্ট কৰিব লাগে আনসাৰ বেগ ভেলোসিটি question number 58 to এনেকুৱা question বহুত আছে very very important হা বহুত বাৰ এনেকুৱা question দিছে দুটা বস্তুৰ মাছ দি আছে 1 গ্রাম আৰু 4 গ্রাম আৰু সমান কাইনেটিক এনাৰ্জি যাই আছে তেওঁলোকৰ ৰেশিও অফ দা ম্যাগনিটিউড অফ দা মোমেন্টাম কি মানে ভিৰ অনুপাত সুধিছে তো মই ডাইৰেক্ট কৈ দিছো v1 by v2 যদি আমি বেগ ধৰিলো আৰু স্কয়াৰ হয় তেওঁলোকৰ আৰু হ'ব 1:4 আৰু 4 আজি ৰুট লৈ লও 1:2 आंसर হ'ল b ঠিক আছে 59 sum how does the force of gravitation between two objects change when the distance between them is আচ্ছা গুৰুত্বাকৰ্ষণ বল কি সমান হ'ব যেতিয়া আমি দুটা বস্তুৰ দূৰত্ব যদি আমি আধা কৰি দিও তো আমি জানো কি যোনটো বল হয় গুৰুত্বাকৰ্ষণৰ সেইটো হয় মাস 1 বাই মাস 2 হৰণ দূৰত্বৰ বৰ্গ দূৰত্বৰ যদি তো আমি জানো গম পালো যে যোনটো বল হ'ব সেইটো কি হয় দূৰত্বৰ বৰ্গ হয় যদি আমি কি কৰো যদি আমি the square half to half for square 1/4 to r by 4 হ'ব তো মানে কি যদি আমি জানি দূৰত্বক আমি এতিয়া কি কৰা আছে আধা কৰা আছে মানে আধা কৰা হৈছে আৰু তাৰে বৰ্গ হ'ব তো মানে 4 গুণ কমিব তেনে হলে বল কি হ'ব 4 গুণ বাঢ়িব তো आंसर হ'ব 4 increase by 4 times এতিয়া আমি question number 62 চাম question number 60 কোৱা হৈছে two objects of each mass 1.5 kg are moving in the same straight line but in opposite direction the velocity of each
2.5 meter per second before collision, during which they stick together. What will be the velocity of the combined combined object after the collision? Question কোৱা হৈছে যে 1.5 ভাৰত দুটা বস্তু একেডাল সৰল ৰেখাৰ বিপৰীত দিশত গতি কৰিছে মানে কি এনেকুৱা হৈ আছে দুটা বিপৰীত দিশে গতি কৰি আছে ওকে এতিয়া যেতিয়া তেওঁলোকৰ সংগতাৰ আগলৈ তেওঁলোকৰ যোনটো বেগৰ মান আছে সেইটো হল 2.5 মিটাৰ পাৰ ছেকেণ্ড সংঘৰ্ষৰ সময়ৰ বস্তু দুটা লাগি ধৰে ঠিক আছে সংঘৰ্ষৰ পিছত কিমান তেওঁলোকৰ কম্বাইন ভেলোচিটি হ'ব কম্বাইন হ'লে কিমান বেগ হ'ব या বেগৰ গতিবেগ কিমান হ'ব দিছে তো এইটো কোৱেশ্চন ক্লাস 9 ত এনেকুৱা কোৱেশ্চন আছে 9 এনসিআৰটি তো এনসাৰ মই এটা কৈ দিছো তো আমি টোটাল মাস উলাই লম m মূল ভাগ এটো হল মাস 1 প্লাস মাস 2 মানে 1.5 or 1.5 that is 3 kg এতিয়া velocity বেগ দিয়া আছে প্ৰথম বস্তুটোৰ আমি v1 লৈ লওঁ 2.5 আৰু v2 minus 2.5 এটা মাইনাস কিয় দিলো কাৰণ দুই অপোজিট ডাইৰেকশন এটা জনে পজিটিভ হয় আনটো নেগেটিভ হ'ব এতিয়া শুনি যোনটো তেওঁলোকৰ বেগ হ'ব যেতিয়া তেওঁলোকৰ কম্বাইন হ'ব লগ হ'ব তেতিয়া হেতু আমি v যোনটো কম্বাইন ভেলোচিটি v আৰু v বুলি ধৰিলো এতিয়া আমি কি কৰিম মোমেন্টাম sum before momentum before ঠিক আছে এটো হ'ব m1 v1 plus m2 v2 m1 v1 plus m2 v2 ঠিক আছে আচ্ছা m1 দিয়া আছে 1.5 to 1.5 plus into v1 2.5 plus m2 1.5 আৰু v2 দিয়া আছে minus 2.5 ঠিক আছে যেতিয়া আমি সলভ কৰিম তো এটোৰ মান হ'ব 0 ঠিক আছে তো আমি গম পালো যে তেওঁলোকে লগ হোৱাৰ আগতে মানে সংঘৰ্ষ হোৱাৰ আগতে তেওঁলোকৰ মোমেন্টাম শূন্য ঠিক আছে এতিয়া তেওঁলোকে সংঘৰ্ষ হোৱাৰ পাছত কি হ'ব মোমেন্টাম যিমান টোটাল মাস আছে ঠিক আছে টোটাল মাস যোনটো মোক কি হ'ব আমাৰ 3 kg আৰু ইনটু ভেলোচিটি যোন টোটাল ভেলোচিটি মানে কলিজন হোৱাৰ পাছত ভেলোচিটি তো আমি দিছিলো v টু v ঠিক আছে তো আমি মোমেন্টাম পাইছিলো শূন্য 0 is equal to 3 into v তো v is equal to 0 তো তেওঁলোকে কম্বাইন হোৱাৰ পাছত বা কলিজন হোৱাৰ পাছত সংকৰ্ষ হোৱাৰ পাছত তেওঁলোকৰ গতিবেগৰ মান হল শূন্য মানে এনসাৰ এ এতিয়া আমি কোৱেশ্চন নম্বৰ 61 টো চাম কোৱেশ্চন নম্বৰ 61 কোৱা হৈছে কি an athlete can complete one round of track of radius r in 40 seconds. This displacement after 2 minutes 20 seconds will be
তো বহুত ইজি কুৱেশ্যন প্ৰত্যেক বছৰ আহি আছে তো ইয়াৰে 40 ছেকেণ্ডৰ এখন ফিল্ডৰ প্ৰত্যেক ৰাউণ্ড কমপ্লিট কৰে তেনেহ'লে মানে কি খেলুৱৈজনে সেই ফিল্ডখনৰ পৰিসীমা অতিক্ৰম কৰিছে কিমান 40 ছেকেণ্ডত তো মানে কি সাৰ্কুলৰ পৰিসীমা মানে 2 পাই r কমপ্লিট কৰিব 40 ছেকেণ্ডত ঠিক আছে তেতিয়াহ'লে 1 ছেকেণ্ডত কেন কৰিব 2 পাই r by 40 আৰু এটো হ'ব পাই r by 20 ঠিক আছে এটো হল 1 ছেকেণ্ডত আৰু আমাক কৈছে 2 মিনিট 20 ছেকেণ্ড 2 মিনিট 20 ছেকেণ্ড মানে 2 মিনিট 120 ছেকেণ্ড আৰু 20 ছেকেণ্ড 140 ছেকেণ্ড 140 ছেকেণ্ডত কিমান কৰিব পাই r 20 divided by 20 into 140 তো 0 cancel 2 7 গুণ 14 তো आंसर হ'ব 7 পাই r তো মানে 40 ছেকেণ্ডত কিমান ডিসপ্লেসমেন্ট কমপ্লিট কৰিলে কিমান কথা পাৰিব এটো হল 7 পাই r आंसर D next question is if the momentum of a body is double then its kinetic energy will comparison with its initial kinetic energy এটো ক্লাস 9 এর বেসিক কোশ্চেন তো আমি জানো কি জুনি মোমেন্টাম যেতিয়া মোমেন্টাম ডাবল কৰা হয় তেতিয়া কাইনেটিক এনাৰ্জিৰ কি হয় আগত কৰি ভেলোসিটি মানে বেগ কি হয় দুগুণ হৈ যায় ঠিক আছে মানে কি জুনি কৈছে কি দুগুণ হৈ যায় তো মোমেন্টাম ডাবল কৰা আছে ঠিক আছে তো মোমেন্টাম ডাবল কৰা আছে তেতিয়া হলে কি হ'ব half mv square তো মোমেন্টাম সদায় ভেলোসিটি ডিপেন্ড কৰে p is equal to mv তো মাস তো কনস্ট্যান্ট থাকিব ভাৰ কনস্ট্যান্ট থাকিব সদায় ভেলোসিটি বেগৰ ফৰক পৰব যদি আমি কি কৰে যদি v ভেলোসিটি দুগুণ কৰা হয় তো ভেলোসিটি 2v কৰা হয় তেতিয়া হলে এটা বহাই দিলি তো 4v স্কয়ার হ'ব তেতিয়া দুগুণ হৈ যাব বৰ্গ হ'ব आंसर হ'ব 4 টাইম হ'ব ঠিক আছে এটো কোৱেশ্চন এনসার আছে ক্লাস 9 ৰ এতিয়া নেক্সট কোৱেশ্চন 63 হৈছে কি the body of a mass of 50 gram is 20 centimeter cube if the density of water is 1 gram per centimeter cube what will be the body float or sink যদি 50 গ্রাম ভাৰৰ বস্তু এটাৰ আয়ত 20 সেন্টিমিটার কিউব পানী হয় পানীৰ ঘনত্ব যদি 1 গ্রাম সেন্টিমিটার কিউব হলে বস্তুটো পানীত ডুবিব না ভাহি থাকিব না ওপৰত থাকিব এটো দিছে আমাক তো আমি এটা কি কৰিম বস্তুটোৰ ঘনত্ব উলিয়াই লম মানে কি ডেন্সিটি উলিয়াই লম ডেন্সিটি হ'ব আমাৰ মাস বাই ভলিউম তো মাস দিয়া আছে আমাৰ 50 ঠিক আছে আৰু আমাক ভলিউম দিয়া আছে 20 তো आंसर হ'ব জি 2.5 ইটো হল বস্তুটোৰ ঘনত্ব এতিয়া আমাক পানীৰ ঘনত্ব দিয়া আছে density of water দিয়া আছে 1 গ্রাম ঠিক আছে সেন্টিমিটার কিউব এতিয়া আমি জানো যে কি যদি পানীত কৰি বস্তুটো ঘনত্ব বেছি হয় তেতিয়া হলে কি হয় বস্তুটো কি হয় পানীত ডুবি যায় ঠিক আছে आंसर হ'ব সিঙ্ক आंसर বি ডুবিব 64 কি কোৱা হৈছে ইটো आंसर সহজ কোৱেশ্চন আছিল বহুত এৰ आंसर এনেকুৱা কোৱেশ্চন বহুত আছে কোৱেশ্চন নম্বৰ 64 কোৱা হৈছে a force acting on a 20 kg mass change its velocity from 5 meter per second to 20 meter per second what work done will be ঠিক আছে এটা বস্তু আছে এটা বস্তুৰ ওপৰত আমি 20 কেজিৰ বস্তু এটা তাতে ফোর্স ইউজ কৰিছো আৰু ফোর্স কৰতে তেওঁৰ বেগ কি হৈছে বস্তুৰ বেগত গতি বেগত 5 আছিল 5 মিটাৰ পাৰ সেকেন্ড আছিল প্ৰথম তাৰপিছত কি হৈছে গতিবেগ সলনি হয় 2 হৈছে ঠিক আছে তো আমি ইটো হল v 5 হল v বেগ আগতে আছিল v ইনিশিয়াল আৰু 2 টো হল v ফাইনাল ঠিক আছে এতিয়া ওয়ার্ক হয় আমাৰ
কাইনেটিক এনার্জি চেঞ্জ মানে ফাইনেল কাইনেটিক এনার্জি মাইনাস ইনিশিয়েল কাইনেটিক এনার্জি যেতিয়া ফাইনেল ভেলোচিটি হ'ব আৰু ইনিশিয়েল ভেলোচিটি চাব লাগিব তো আমি কি কৰিম w is equal to হাফ mv মাছ ওজনটো একে আছে তো হাফ mv তো মাছ 20 আৰু এটো হ'ব v2 স্কয়ার মানে 2 স্কয়ার minus 5 স্কয়ার ঠিক আছে তো এটো 10 into 4 minus 25 ঠিক আছে আৰু এটো হ'ব minus 10 জুল এতিয়া আমাক কোৱা হৈছে যে কি answer minus 10 120 minus 210 জুল তো answer হ'ব 903 এটা প্লাস নাই মাইনাস আছে প্লাস আছে মাইনাস নাই তো ওয়ার্ক ডান মানে কর্মর ওয়ার্ক ডান হলে আমার নেগেটিভ হব পারে মানে নাকি মাইনাস যাব পারে এতিয়া আমি কোয়েশ্চন নাম্বার 65 টু সাম 65 কোৱা হৈছে if the velocity of a wave is 400 meter per second and the frequency is 100 hertz then the wavelength of the wave is তো আমাক কি হৈছে এটা তৰংগৰ বেগ দিয়া আছে আৰু কম্পাঙ্ক দিয়া আছে 100 হাৰ্টজ আৰু কোৱা হৈছে সেই তৰংগটোৰ ওয়েভলেন্থ দিছে আমাক তো আমি জানো যে কি ওয়েভলেন্থ হয় আমাৰ velocity by frequency ঠিক আছে তো এইটো velocity মান দিয়া আছে আমাক 400 আৰু আমাক frequency মান দিয়া আছে 100 তো answer হ'ব 400 মিটাৰ তো answer হ'ব D ঠিক আছে এতিয়া আমাক কোৱা হৈছে যে 66 ৰ an object is moving at a speed of greater than the speed of sound said to be moving at acha এটা বস্তু যদি আমাৰ শব্দৰ বেগত কৈও শব্দৰ যোনটো গতি তাতকৈ বেছি অধিক গতিৰে আগবাঢ়ি যায় তেতিয়া হলে সেই বস্তুটো আমি কি কওঁ মই সুপাৰসনিক সাউন্ড বুলি কওঁ ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ এনসাৰ সি এতিয়া 67 নম্বৰ কোৱেশ্চন কোৱা হৈছে আমাৰ a boy clap his hands near a wall and hear the echo after 5 seconds what distance of the wall from the boy if the speed of sound is 346 মানে কি এজন লৰাই এখন মানে নিজৰ হাতেৰে ক্লেপ কৰিছে মানে হাতেৰে চাপৰি বজাইছে এখন ওয়ালৰ এখন বেৰৰ ওচৰত ঠিক আছে আৰু সেই যোনটো সেই লৰাজনে 5 ছেকেণ্ড পাছত প্ৰতিধ্বনি শুনিছে ঠিক আছে এতিয়া কোৱা হৈছে জনি আৰু কোৱা হৈছে কি যোনটো সাউন্ডৰ যোনটো শব্দৰ গতি সেইটো সাউন্ড স্পিড আছে আমাক 346 ঠিক আছে এতিয়া কৈছে কি কোৱা হৈছে যে কি লৰাজন ওয়ালখনৰ পৰা কিমান দূৰত্বত আছে ডিসটেন্স হয় আমাৰ velocity into time ঠিক আছে এতিয়া আমাক velocity দিয়া আছে 346 আৰু টাইম দিয়া আছে 5 সেকেন্ড ঠিক আছে এতিয়া যদি সলভ কৰি আমি आंसर হ'ব 1730 आंसर হ'ব A এতিয়া আমি question number 68 চাম 60 ল কোৱা হৈছে a sonar device of a submarine sends out a signal and receive an echo 5 seconds later if the distance of the object of the submarine is 3625 meter the speed of the sound in water is এখন সাবমেৰিনৰ এখনৰ এটা সিগন্যাল মাজে পঠাইছে এটা বস্তু লৈ আৰু এই বস্তুটো পৰা 5 সেকেন্ড পাছত ইকো হৈ আহিছে ঠিক আছে তেতিয়া হলে আৰু আমাৰ অবজেক্টটো
মানে সাবমেৰিনৰ অবজেক্টটোৰ সাবমেৰিনৰ পৰা অবজেক্টটো লৈ ডিসটেন্স দিয়া আছে 3625 এতিয়া সুধিছে কি সাউন্ডৰ কিমান স্পিড হ'ব ঠিক আছে এতিয়া আমি জানো যে সাউন্ডটো গৈছে আৰু আহিছে তো ডিসটেন্স যি হয়তো কি হ'ব 2D হ'ব ঠিক আছে তো 2D is equal to velocity into time তো ডিসটেন্স কি হ'ব দুগুণ হৈ যাব কোনো গৈছে আৰু আহিছে যিমান গৈছে মানে যেটো ডিসটেন্সটো দুগুণ হৈ যাব ঠিক আছে এতিয়া ডিসটেন্স দিয়া আছিল আমাক 3625 আৰু velocity আমাক ওলাব v ওলাব লাগিব আৰু টাইম দিয়া আছিল আমাক 5 সেকেন্ড টাইম দিয়া আছিল 5 সেকেন্ড তো 5 তো v is equal to 2 into 3625 divided by 5 ঠিক আছে যে সলভ কৰিম এনসার হ'ব 1450 meter per second ঠিক আছে velocity speed তো এনসার হ'ব b ঠিক আছে এটা 2D কিয় ৰাখিছিল কাৰণ সিগন্যালটো যাব সাবমেৰিনৰ পৰা অবজেক্টলৈ সিগন্যাল অবজেক্টলৈ যাব আৰু উভতি আহিব ডিসটেন্স কি হ'ব যিমান যাব সিমান ঘূৰে উভতি আহিব কাৰণ ডিসটেন্স 2D হ'ব ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 69 টো এই কোৱেশ্চনটো যোৱা বছৰ আহিছে 2017 পৰীক্ষাত ঠিক আছে এর হইছিল ভেলোসিটি অফ স্পিড লাইট ভিজি উদিছিল তো এটো ডাইরেক্ট आंसर হয় তো মই ডাইরেক্ট কৰিছো mu is equal to speed of light by velocity ঠিক আছে mu দিয়া আছে 1.5 speed of light হল 3 into 10 to the power minus 10 to the power 8 দিয়া আছে আৰু ভিজি উলা লাগে তো এটো 2 হ'ব টেনসর হ'ব ভিজি হ'ব মানে velocity of speed of light in glass or 2 into 10 to the power 8 the answer hobo D a virtual image larger than is a question 70 some last question a virtual image larger than the object can be produced by concave lens ঠিক আছে মানে কি হৈছে আমাৰ যোনটো ভাৰ্চুৱেল ইমেজ হ'ব এই ইমেজটো ডাঙৰ হ'ব অৰিজিনেল অবজেক্টটো কৰি ঠিক আছে এটা কি হয় যেতিয়া আমি কনকেভ লেন্স ইউজ কৰা হয় ঠিক আছে ইয়াতে আমি ফিজিক্স সেকশনটো 2018 বৰ্ষৰ পলিটেকনিক পেপাৰ আছিল ফিজিক্স সেকশনটো এটা কমপ্লিট কৰিছো নেক্সট ভিডিঅত আমি কেমিষ্ট্ৰি পাৰ্টটো কমপ্লিট কৰিম ঠিক আছে থ্যাংক ইউ